নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটো নতুন ভিডিঅ' এটা মাজলৈ। সো আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা অৰ্থাৎ আসুৰ ফালৰ পৰা এটি বহুত ভাল পদক্ষেপ যেটো আপোনালোকক প্ৰত্যাশা 2.0 ইয়াৰ লক্ষ্যটো কি চাওক অসামৰিক সেৱাৰ পৰীক্ষাৰ্থীৰ বাবে দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা এইটো ব্যৱস্থা লোৱা হৈছে। সদৌ অসম ছাত্ৰ সন্থা প্ৰত্যাশা 2.0 প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পূৰ্ণকালীন প্ৰশিক্ষণৰ বাবে অসমৰ 26 গৰাকী পৰীক্ষাৰ্থী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা 14 গৰাকীৰ অৰ্থাৎ মুঠ 40 গৰাকী পৰীক্ষাৰ্থীক দিল্লীলৈ প্ৰেৰণ কৰা হ'ব। দিল্লীত নিৰ্বাচিত প্ৰশিক্ষণ প্ৰতিষ্ঠানত তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। দিল্লীৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বাছনিৰ বাবে প্ৰক্ৰিয়াটো ছাত্ৰ সন্থাই আৰম্ভ কৰিছে। সো ইয়াৰ UPSC এক্সামৰ প্ৰস্তুতিৰ বাবে কোচিঙৰ ব্যৱস্থা কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। অসমৰ মুঠ 26 গৰাকী পৰীক্ষাৰ্থীক দিল্লীলৈ প্ৰেৰণ কৰা হ'ব। গোটেই নৰ্থ ইষ্টৰ পৰা 14 গৰাকী মানে মুঠ 40 গৰাকী পৰীক্ষাৰ্থীক দিল্লীলৈ প্ৰেৰণ কৰা হ'ব। সো চাওক আবেদনৰ ৱেবছাইট www.asu.org.in আবেদন মুকলি ইতিমধ্যে 1 মে তাৰিখৰ পৰা চলি আছে আৰু লাষ্ট ডেটটো হৈছে 15 মে লৈকে। আজি 10 মে অৰ্থাৎ 5 দিন সময় আছে। যিসকল কেণ্ডিডেটে ইয়াতে ইণ্টাৰেষ্টেড হয় এলিজিবল হয় নিশ্চয়কৈ এপ্লাইটো কৰি দিব। লিখিত বাছনি পৰীক্ষা 31 মে তাৰিখে প্ৰথমে যেটো এক্সাম দিব লাগিব সিলেকশ্যনৰ বাবে 31 মে তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু এক্সাম চেণ্টাৰ যেটো আছে পৰীক্ষাৰ স্থান আপোনালোকৰ গুৱাহাটী, নিউ দিল্লী, শিৱসাগৰ, তেজপুৰ। আপোনালোকৰ যেটো সুবিধা সেই মতে আপোনালোকে এপ্লাই কৰক দিব পাৰিব। কিবা আপোনালোকৰ ডাউট থাকে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগৰ বাবে চাব পাৰে আপোনালোকে কন্টাক্ট কৰিব। সো ইয়াতে কি কৈছে নিৰ্বাচিত পৰীক্ষাৰ্থীসকলক দিল্লীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তিৰ মাচুল আৰু প্ৰশিক্ষণৰ মাচুল ছাত্ৰ সন্থাই সম্পূৰ্ণৰূপে বহন কৰিব। ইয়াতে টোটেল খৰচ সম্পূৰ্ণ যিখিনি ছাত্ৰ সন্থাৰ ফালৰ পৰা বহন কৰা হ'ব। ইয়াৰ উপৰি প্ৰশিক্ষাৰ্থীসকলক মাহিলী এটা জলপানী প্ৰদান কৰা হ'ব। যিসকল কেণ্ডিডেটে ইয়াতে সিলেক্ট হ'ব তেওঁলোকক মাহে মাহে স্কলাৰশ্বিপো লাভ কৰিব। সো তাৰপিছত লিখিত পৰীক্ষাৰ শেষ হোৱাৰ পিছত মৌখিক সাক্ষাৎকাৰৰ দিন ঘোষণা কৰা হ'ব। ইয়াতে যেটো আপোনালোকৰ ৰিটেন এক্সাম লোৱা হ'ব সেই ৰিটেন এক্সাম লোৱাৰ পিছত এটো কোৱালিফাই কৰিলে তাৰ পিছত ইয়াতে ভাইভা এটাও লোৱা হ'ব ফাইনাল সিলেকশ্যনৰ বাবে কোচিঙৰ বাবে। গতিকে ইয়াতে যেটো টেষ্ট লোৱা হ'ব সেই টেষ্টৰ সিলেবাছ ইয়াতে দি আছে চাব পাৰে। পলিটি, জিঅ'গ্ৰাফি, ইকনমি, হিষ্ট্ৰী, এনভাইৰনমেণ্ট এণ্ড ইকোলজি, সায়েন্স এণ্ড টেকনলজি, কাৰেণ্ট এফেয়াৰ্স, জেনাৰেল এপ্টিটিউড, ইয়াতে আপোনালোকৰ কোৱান্টিটেটিভ এপ্টিটিউড, লজিকেল ৰিজনিং আৰু ৰিডিং কম্প্ৰিহেনশ্যন থাকিব। আৰু টেষ্টৰ সময়সীমাটো 2.5 আৱাৰ্ছ মানে 2.5 ঘণ্টা সময় আৰু জেনাৰেল ষ্টাডিজৰ পৰা অৰ্থাৎ GSৰ পৰা 80 কুৱেশ্যনছ আহিব। চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্টৰ পৰা 40 কুৱেশ্যনছ আহিব। এনেকৈ টোটেল 120টা কুৱেশ্যনৰ এক্সাম ইয়াতে লোৱা হ'ব। সো প্ৰথমতে আপোনালোকে asu.org.in অফিচিয়েল ৱেবছাইটত যাব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিলে প্ৰত্যাশা 2.0 ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহি যাব। ইয়াতে আপোনালোকে জেনাৰেল নোটিছখন আৰু সিলেবাছখন পাই যাব। এইখন আপোনালোকে চাই ল'ব। তাৰপিছত চাওক তললৈ যদি স্ক্ৰল ডাউন কৰে আপোনালোকে এপ্লাই কৰা লিংক পাই যাব প্ৰথম। সো ফাৰ্ষ্ট আপোনালোকৰ ইয়াতে নামটো এণ্টাৰ কৰি দিব, লিখি দিব। তাৰপিছত ডেট অফ বাৰ্থ, জেণ্ডাৰ, তাৰপিছত কণ্টেক্ট নম্বৰ বহাই দিব, ইমেইল এড্ৰেছ, তাৰপিছত কাষ্ট কোনটো কেটেগৰীৰ পৰা আপোনালোকে বিলং কৰে সেইটো দিব লাগিব। পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছ এইবিলাক দিব লাগিব। মানে যিবিলাক ষ্টাৰ মাৰ্ক দেখাইছে এইবিলাক মেণ্ডেটৰী হয়। ইয়াত আপোনালোকে আইডেণ্টিটি ডকুমেণ্টটো ছাবমিট কৰিব লাগিব। মানে আপোনালোকে যিটো ইয়াতে দিয়ে ধৰক ইয়াতে আধাৰ কাৰ্ড দিছে আধাৰ কাৰ্ড দিব লাগিব, ভোটাৰ ID নহ'লে বেলেগ কিবা ডকুমেণ্ট, পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব, সিগনেচাৰ ছাবমিট কৰিব লাগিব। কোৰ্ছ নেম, এডুকেশ্যনেল কোৱালিফিকেশ্যন আপুনি কি কোৰ্ছ কৰিছে সেইসমূহ বহাই দিব। পাৰ্চেণ্টেজ CGPA সকলো দিব। যদি আপোনালোকৰ কিবা এক্সট্ৰা কোৱালিফিকেশ্যন আছে দেন আপোনালোকে ইয়াতে এড কোৱালিফিকেশ্যনত ক্লিক কৰিব আৰু প্ৰেজেণ্ট অকুপেশ্যন আপুনি কি হয়, এমপ্লয়েড হয় নে সেল্ফ এমপ্লয়েড নে ষ্টুডেণ্ট হয় সেইটো ক্লিক কৰি দিব। ফেমিলি বেকগ্ৰাউণ্ড অৰ্থাৎ টোটেল এনুৱেল ইনকাম এইটো দিব লাগিব। প্ৰাইমাৰী চ'ৰ্চ অফ ইনকাম কি হয়, এগ্ৰিকালচাৰ, বিজনেছ নাইবা চেলাৰী যি হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত কিবা কম্পিটিটিভ এক্সাম এচিভমেণ্ট যদি আপোনাৰ আছিলে বা কিবা যদি পাছ কৰিছিলে সেইটো দি দিব। নেক্সট দি আছে ষ্টেটমেণ্ট অফ পাৰ্পছ, হোৱাই ডু ইউ উইচ টু জইন দিছ প্ৰগ্ৰাম, আপুনি ইয়াতে কিয় জইন কৰিব বিচাৰে ইয়াতে আপোনালোকে কেইহাৰিমান লিখি দিব লাগিব এই প্ৰগ্ৰামটোৰ বিষয়ে। চেণ্টাৰ চিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে চিলেক্ট কৰি দিব কোনটো আপোনালোকৰ সুবিধা হয়। তাৰপিছত ইয়াতে আপোনালোকৰ যিটো আছে টিক মাৰ্ক কৰি দিব, আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট, ইয়াতে টিক মাৰ্ক কৰি দিয়াৰ পিছত ইয়াতে ছাবমিট এপ্লিকেশ্যন সকলোবিলাক এবাৰ চেক কৰি ল'ব। সো এনেকৈ ছাবমিট কৰাৰ পিছত আপোনালোকৰ ফাইনেল ছাবমিট হৈ যাব। যদি আপুনি ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয়, যদি এপ্লাইটো কৰিব বিচাৰিছে অতি সোনকালে এপ্লাইটো কৰিব। আৰু যদি কিবা আপোনালোকৰ বুজি পোৱাত অসুবিধা হৈছে কমেণ্টত নিশ্চয়কৈ জনাব। সো ভিডিঅ'টো মানে আছিলে নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো আৰু আগন্তুক নটিফিকেশ্যন পাই থাকিবলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। ধন্যবাদ।